हेलो एवरीवन তোমালোকক আমাৰ চেনেল নলেজ অফ সায়েন্সত স্বাগতম জনাইছো। আজি এই ভিডিওটোত আমি তোমালোকৰ কাৰণে ক্লাস 10 মেথছৰ কেইটামান এমসিকিউ কোৱেশ্চন ডিসকাশন কৰিম। আশা কৰিছো আজি ভিডিওটো তোমালোকে ভাল পাবা। এই ভিডিওটোত আমি যিমানখিনি এমসিকিউ লৈ আহিছো প্ৰত্যেকটো এমসিকিউ আমি তোমালোকক ধুনিয়াকৈ বুজাই দিম। সেই এমসিকিউবোৰত যিমানখিনি কনসেপ্ট থাকিব আমি তোমালোকক সেই কনসেপ্টবোৰ বুজাই দিম। আৰু এই ভিডিওটোত আমি যিমানখিনি এমসিকিউ লৈ আহিছো প্ৰত্যেকটো ভাল ভাল এমসিকিউ হয়। সো তোমালোকে এই ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাবা। আৰু এইবোৰ এমসিকিউ আমি তোমালোকৰ হাফ ইয়াৰলি এক্সামৰ পেপাৰবোৰ আৰু আমি বুকৰ পৰা তোমালোকক কালেক্ট কৰিছো। সো তোমালোকে এই এমসিকিউবোৰ চাবা। আৰু যদি ভিডিওটো ভাল লাগে তেনেহলে এটা লাইক কৰি দিবা। আৰু যদি তোমালোকে চেনেলটো নতুন হোৱা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা। তেনেহলে আজি আমি ভিডিওটো স্টাৰ্ট কৰিছো। মই ইয়াতে লিখিছো এমসিকিউ কোৱেশ্চন এণ্ড এনসাৰ। তেনেহলে আমাক এক নম্বৰ কোৱেশ্চনটো কি দিয়া আছে চোৱা। এটা সমান্তৰাল প্ৰগতিৰ সাধাৰণ অন্তৰ 3 হলে প্ৰতিটোৰে a20 - a50 হ'ব। তো আমাক এ নম্বৰ অপচন দিয়া আছে 4, বি নম্বৰ দিয়া আছে 10, সি নম্বৰ দিয়া আছে 13 আৰু ডি নম্বৰ দিয়া আছে 15। এতিয়া সাপোজ আমাক যদি a21 উলিয়াব দিয়ে তেনেহলে কেনেকৈ হ'ব a + 20d হয় নহয়। আমি জানো যে আমাক যদি a21 উলিয়াব দিয়ে তেনেহলে আমি কেনটা উলিয়াও a প্লাস ইয়াৰ পৰা এক কমে দিব লাগে। তো কি হ'ব 20d হয় নহয়। তো এইটো আমি এনেকৈ কৰিম। তেনেহলে আমি সমাধানটো তোমালোকৰ লিখি আহিছো চোৱা। আমাক কি উলিয়াব দিছে a20 - a15। তো আমি এইটো লিখি লৈছো ইয়াতে। তাৰ পিছত আমি ইয়াতে সেই ফৰ্মুলাটো লগাইছো। কোনটো ফৰ্মুলা? এই ফৰ্মুলাটো মই আগত যেটো দেখাই দিলো। সাপোজ মই a21 লৈছো তেনেহলে কি হ'ব a + 20d এনেকৈ হ'ব ন। তো এইটো আমি ইয়াতে লগাইছো তেনেহলে ইয়াতে কি হ'ব a + 19d হ'ব হয় না নহয়। এইটো আমি লিখিলে কেনে হ'ব a + 19d হ'ব। আৰু যদি আমি এইটো মাইনাস আছে তো -2 দি দিছো। আৰু যদি আমি a15 টো উলিয়াও তেনেহলে কি উলিয়াব a + 14d মানে এক কমি আহিব। তো a + 15 ৰ পৰা এক কমি যাব মানে কি হ'ব 14 আৰু লগত কি থাকিব d থাকিব। তো আমি সেই ফৰ্মুলা দুটা ইউজ কৰি আমি এইটো লিখিলো। অপাৰেটৰৰ পৰা আমি কি কৰিলো ওই ফৰ্মুলাটো ইউজ কৰি আমি এইটো লিখিলো। এতিয়া কি কৰিম চোৱা। ইয়াতে আমাৰ a আছে আমি a লিখিছো, প্লাস 19d আছে তো এইটো লিখিছো, মাইনাস আছে মাইনাস দিছো। তাৰ পিছত কি কৰিছো আমি ইয়াতে চোৱা a আছে a লিখিছো। এতিয়া চোৱা মাইনাসে প্লাসে মাইনাস তো ইয়াতে আমি কি লিখিছো মাইনাস লিখিছো। আৰু ইয়াতে আমি কি কৰিছো 14d টো বাকি আছে তো আমি এইটো ইয়াতে লিখিছো। এতিয়া আমি এইটো যদি চাও কি হ'ব এই a টোৰ লগত এইটো কাটাকাটি যাব তেনেহলে ইয়াতে কি থাকিব 19d থাকিব মাইনাস কিমান থাকিব 14d থাকিব। এতিয়া যদি এইটো আমি বিয়োগ কৰো তেনেহলে আমি কিমান পাম 5d পাম। তাৰ পিছত এতিয়া চোৱা আমাক ইয়াতে d দিয়া আছে। d মানে কি d অসমীয়াত কয় সাধাৰণ অন্তৰ। কি বুলি কয় সাধাৰণ অন্তৰ। তো d আমাৰ কিমান দিয়া আছে 3 দিয়া আছে মানে সাধাৰণ অন্তৰ মানে d। তো d আমাক কিমান দিয়া আছে 3 দিয়া আছে। তো এতিয়া আমি কি কৰিম সেই d ঠাইত আমি কি পাতি দিম 5 পূৰণ d ঠাইত আমি 3 পাতি দিম। তো 5 × 3 = 15। তো ইয়াৰ উত্তৰটো কি হ'ব 15 হ'ব। তো 15 টো কেই নম্বৰ অপচন আছে চোৱা। তো আমি যদি ভালকৈ চাও 15 টো আমাৰ ডি নম্বৰ অপচনত আছে। তো আমাৰ ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন নম্বৰ ডি হ'ব ইয়াৰ শুদ্ধ উত্তৰ। আশা কৰিছো এক নম্বৰ কোৱেশ্চনটো বুজি পালা। জাস্ট ইয়াতে এটা ফৰ্মুলা ইউজ হয়। সেই ফৰ্মুলাটো যদি তোমালোকে জানা তেনেহলে তোমালোকে কৰিব পাৰিবা। তেনেহলে আমি নেক্সট কোৱেশ্চনটোলৈ আগবাঢ়িছো। 2 নম্বৰটো দিয়া আছে √2, √8, √18 সমান্তৰাল প্ৰগতিতৰ পৰৱৰ্তী পদটো কি হ'ব। তো আমাক চাৰিটা অপচন দিয়া আছে। তো এইটো আমি কেনেকৈ কৰিম চোৱা। তো আমাক ইয়াতে কি দিয়া আছে এইটো আমি লিখিছো। তো আমাক √2 দিয়া আছে তো আমি লিখিছো √2। তাৰ পিছত আমাক দিয়া আছে √8 তো √8 লিখিছো। তাৰ পিছত দিয়া আছে √18 তো আমি √18 লিখি লৈছো। এতিয়া কি কৰিছো আমি চোৱা। এতিয়া যদি তোমালোকে চোৱা ইয়াতে √2 আছে তো আমি ইয়াতে √2 লিখিছো। এতিয়া ইয়াতে কি আছে ৰুটৰ ওপৰত 8 আছে। তো প্ৰথমে আমি 8 টো ভঙাইছো। তো 8 টো ভঙিলে আমি কি পাম 2 × 4 = 8। তাৰ পিছত কি পাম 2 × 2 = 4। মানে আমি যদি 8 ক ভঙাও তেনেহলে আমি 2 কেইটা পাম 3টা 2 পাম। আমি যদি 8 ক ভঙাও তেনেহলে আমি মানে 2 3টা পাম। তেনেহলে আমি 8 ৰ জায়গাত কি লিখিব পাৰো 8 ৰ জায়গাত লিখিব পাৰো আমি মানে √8 ৰ জায়গাত লিখিব পাৰো 2 পূৰণ 2 পূৰণ 2 লিখিব পাৰো হয় না নহয়। এতিয়া আমি জানো যে বৰ্গমূলৰ ভিতৰত যদি দুটা সংখ্যা একে একে থাকে এটা ওলাই আহে। তো এই দুটাৰ পৰা কি হ'ব এটা 2 ওলাই আহিব আৰু এটা 2 কি হ'ব √2 ভিতৰত থাকিব। তো আমি লিখো √2। আকৌ কৈছো ইয়াতে আমি কি কৰিলো যেহেতু √2 ভিতৰত দুটা 2 একেলগে আছে
তো দুটা 2 যদি একে একে থাকে তাৰ ভিতৰত কি হয় এটা ওলাই আহে তো এই দুটা 2 ৰ পৰা এটা 2 ওলাই আহিল আৰু কি হল √2 ভিতৰত এটা 2 আছে তো ইয়াতে আমি কি লিখিলো √2 তেনেহলে আমি √8 ৰ জায়গাত কি লিখিব পাৰো 2√2 তো আমি কি লিখিলো √8 ৰ জায়গাত কি লিখিলো 2√2 আশা কৰিছো তোমালোকে বুজি পালা এতিয়া তাৰ পিছত ইয়াতে কি আছে √18 আছে তো ইয়াতো আমি সেম কৰি আমি 18 ক ভঙাম তো আমি যদি 18 ক ভঙাও তেনেহলে কি পাম 2 9 গুণ 18 তাৰ পিছত কি পাম 3 3 9 তেনেহলে আমি √18 ৰ ঠাইত কি লিখিব পাৰিম আমি লিখিব পাৰিম √18 18 ৰ ঠাইত কি লিখিব পাৰিম √2 পূৰণ 3 পূৰণ 3 আমি √18 ৰ ঠাইত কি লিখিব পাৰিম 2 পূৰণ 3 পূৰণ 3 এতিয়া সেম ইয়াতো চোৱা √2 ৰ ভিতৰত দুটা সংখ্যা একে একে আছে তো এই দুটাৰ পৰা কি হ'ব এটা 3 ওলাই আহিব হয় না নহয় এই দুটাৰ পৰা কি হ'ব এটা 3 ওলাই আহিব আৰু এটা 2 √2 ৰ ভিতৰত আছে তো আমি কি লিখিব পাৰিম √2 ভিতৰতে ৰাখি দিম তেনেহলে আমি √18 ৰ ঠাইত কি লিখিব পাৰিম 3√2 লিখিব পাৰিম যেহেতু √2 ৰ ভিতৰত দুটা 3 একে একে দুটা 3 আছে তো ইয়াৰ ভিতৰত আমি 3টা উলিয়াই আনিলো আৰু 2টা যেহেতু √2 ৰ ভিতৰত আছে তো আমি √2 লিখিলো তেনেহলে √18 ৰ জায়গাত আমি কি লিখিব পাৰিম 3√2 লিখিব পাৰিম বুজি পাইছা এইটো তো আমি ইয়াতে কি লিখিলো √18 ৰ ঠাইত 3√2 লিখিলো এতিয়া তোমালোকে যদি অলপ ভালকৈ চোৱা √2 ৰ আগত একো নাই মানে কি আছে 1 আছে এই √2 ৰ আগত কি আছে 2 আছে হয় না নহয় ঠিক তেনেদৰে চোৱা ইয়াতে কি আছে 3 আছে তো কেনেকৈ গৈছে অৰ্ডাৰটো কেনেকৈ গৈছে চোৱা এইটো 1√2 এইটো 2√2 এইটো কি 3√2 তেনেহলে তাৰ পিছতটো কি হ'ব 4√2 তাৰ পিছতটো কি হ'ব 5√2 বুজি পাইছা যেহেতু ইয়াতে একো নাই মানে কি আছে 1 আছে তো এইটো কি হৈছে 1√2 এইটো কি হৈছে 2√2 এইটো কি হৈছে 3√2 এইটো 4√2 তেনেহলে নেক্সট কি হ'ব 5√2 এতিয়া আমি কি কৰিম আমি কি পালো 4√2 হয় না নহয় তেনেহলে আমি 4√2 কি লিখিব পাৰো 4√2 আমি লিখিব পাৰো কেনেকৈ লিখিব পাৰো √2 পূৰণ 16 হয় না নহয় কাৰণ 4 ৰ বৰ্গমূল কি হয় 16 হয় তেনেহলে আমি 4√2 কেনেকৈ লিখিব পাৰো 2 পূৰণ 16 লিখিব পাৰো তো 2 পূৰণ 16 মানে কি এটো যদি আমি পূৰণ কৰি দিও তেনেহলে কিমান পাম 32 তেনেহলে 32 কত আছে অপচন নম্বৰ বি ত আছে তেনেহলে অপচন নম্বৰ বি হ'ব ইয়াৰ শুদ্ধ উত্তৰ কথাটো বুজি পালা একেবাৰে সহজ যে আমি 4√2 টো কেনেকৈ লিখিব পাৰো √2 পূৰণ 16 এনেকৈ লিখিব পাৰো কাৰণ 4 ৰ বৰ্গমূল কি হয় 16 হয় তেনেহলে এইটো যদি আমি ক্যালকুলেশন কৰো তেনেহলে কি পাম 32 পাম তেনেহলে অপচন নম্বৰ বি টো হ'ব আমাৰ শুদ্ধ উত্তৰ এতিয়া আমি নেক্সট কোৱেশ্চনটো লৈ আগবাঢ়িছো 3 নম্বৰ কোৱেশ্চনটো কি দিয়া আছে চোৱা 3 নম্বৰ কোৱেশ্চনটো দিয়া আছে -3,4 বিন্দুটোৰ y অক্ষত দূৰত্ব হ'ব তো ইয়াতে মই তোমালোকক এটা কনসেপ্ট বুজাই দিছো যে যদি তোমালোকক x অক্ষৰ পৰা দূৰত্ব খুদে তেনেহলে তোমালোকে y পইণ্টটো লিখি দিবা আৰু যদি তোমালোকক y অক্ষৰ পৰা দূৰত্ব খুদে তেনেহলে তোমালোকে x ৰ পইণ্টটো লিখি দিবা তো ইয়াতে আমাক কি পইণ্ট দিয়া আছে -3,4 দিয়া আছে তো প্ৰথমটো কি হয় x ৰ পইণ্ট আৰু সেকেন্ডটো কি হয় y পইণ্ট এইটো আশা কৰিছো তোমালোকে জানা প্ৰথমটো কি হয় x আৰু দ্বিতীয়টো কি হয় y পইণ্ট তো আমাক y অক্ষৰ পৰা দূৰত্ব খুদিছে তো যদি আমাক y অক্ষৰ পৰা দূৰত্ব খুদে তেনেহলে আমি x ৰ পইণ্টটো লিখি দিম তো x ৰ পইণ্টটো কি আছে x ৰ পইণ্টটো কি আছে -3 বুজি পাইছা তো x ৰ পইণ্টটো কি আছে -3 তো কি হ'ব -3 কিন্তু আমি জানো যে দূৰত্ব নেগেটিভ হ'ব নোৱাৰে বা দূৰত্ব মাইনাস হ'ব নোৱাৰে তেনেহলে এই -3 টোক আমি কি কৰি দিম +3 তেনেহলে 3 নম্বৰটোৰ উত্তৰ কি হ'ব অপচন নম্বৰ এ 3 কথাটো বুজি পালা যে বহুতে ইয়াতে কৰিব -3 দি দিব কিন্তু যেহেতু দূৰত্ব নেগেটিভ হ'ব নোৱাৰে তো ইয়াৰ উত্তৰটো কি হ'ব 3 হ'ব আকৌ এবাৰ কৈছো যেটো তোমালোকক পইণ্ট দিয়া থাকিব সেই পইণ্টটোত তোমালোকক যদি y অক্ষৰ পৰা দূৰত্ব খুদে তেনেহলে তোমালোকে x পইণ্টটো লিখিবা আৰু যদি x অক্ষৰ পৰা দূৰত্ব খুদে তেনেহলে তোমালোকে y পইণ্টটো লিখি দিবা মই আৰু এটা এক্সাম্পলৰ সৈতে তোমালোকক বুজাই দিছো সাপোজ তোমালোকক এটা পইণ্ট দিছে 2,-3 আৰু ইয়াতে তোমালোকক খুদিছে যে y অক্ষৰ দূৰত্ব কি হ'ব এই পইণ্টটো দি দিছে এইটো ঠাইত তোমালোকক এই পইণ্টটো দিছে দি তোমালোকক সুধিছে যে y অক্ষৰ পৰা দূৰত্ব কি হ'ব তো আমি জানো যে এইটো y তো y হলে কি হ'ব আমি x পইণ্টটো লিখিব লাগিব যদি আমাক y অক্ষৰ পৰা দূৰত্ব খুদে তেনেহলে আমাক x পইণ্টটো লিখিব লাগিব তো x পইণ্টটো কি আছে 2 তেনেহলে ইয়াৰ উত্তৰটো কি হ'ব 2 হ'ব কথাটো বুজি পালা যে মই যেটো एग्जांपल ললো তাৰ ক্ষেত্ৰত ইয়াৰ উত্তৰটো কি হ'ব 2 হ'ব তো ইয়াতো সেম তো এইটো যদি আমি ভাবু তেনেহলে ইয়াৰ উত্তৰটো কি হ'ব অপচন নম্বৰ এ হ'ব ইয়াৰ শুদ্ধ উত্তৰ আশা কৰিছো এইটো তোমালোকে বুজি পাইছা এতিয়া আমি নেক্সট কোৱেশ্চনটো লৈ আগবাঢ়িছো
নেক্সট কোৱেশ্চনটো দিয়া আছে যদি cos θ = x আৰু cosec θ = y তেন্তে cot θ সমান হ'ব। তো আমি cot θ ৰ ফৰ্মুলা জানো যে cot θ আমি কি লিখিব পাৰো যে cot θ = কি হয় cos θ ডিভাইডেড বাই কি হয় sin θ। আমি cot θ ৰ ফৰ্মুলা জানো কি হয় cos θ বাই sin θ। এতিয়া যদি তোমালোকে ভালকৈ চোৱা আমাক কোৱেশ্চনত cos θ দিয়া আছে কিন্তু আমাক sin θ দিয়া নাই কিন্তু তাৰ ৰেসপেক্টত আমাক cosec θ দিয়া আছে হয় না নহয় কেনেবাকৈ আমি পাৰো নেকি এই cosec θ টোক sin θ বনাবলৈ তেনেহলে আমি কি হ'ব cot θ উলিয়াব পাম হয় না নহয় তো তেনেহলে এইটো আমি কৰো চাও কেনেকৈ কৰিম আমাক cos θ দিয়া আছে x তো আমি লিখিলো cos θ = x তাৰ পিছত আমাক কি দিয়া আছে cosec θ = y তো আমি লিখিলো cosec θ = y এতিয়া তোমালোকে এটা ফৰ্মুলা জানা যে cosec θ ৰ ঠাইত আমি কি লিখিব পাৰো 1/sin θ লিখিব পাৰো তোমালোকে এটা ফৰ্মুলা জানা যে আমি কি কৰিব পাৰো cosec θ ৰ জায়গাত আমি কি লিখিব পাৰো 1/sin θ লিখিব পাৰো তো সেইটো আমি কৰিলো কি কৰিলো এই cosec θ ৰ ঠাইত আমি কি লিখিলো 1/sin θ লিখিলো আৰু এইফালে কি আছে y তো আমি y লিখিলো এতিয়া যদি এইটো আমি ক্যালকুলেশন কৰো তেনেহলে sin θ আমি কিমান পাম 1/y পাম তো আমি sin θ কি পালো 1/y পালো আৰু cos θ কি পালো x হয় না নহয় তেতিয়াহলে আমি cot θ উলিয়াব পাম তেনেহলে আমি যদি cot θ উলিয়াইলিম তো কি হ'ব cot θ = ফৰ্মুলা কি হয় cos θ / sin θ তেনেহলে আমি cos θ কিমান পালো x তো ওপৰত x লিখিলো আৰু আমি sin θ কি পালো 1/y তো আমি তলত কি লিখিলো 1/y আৰু যদি যেতিয়া আমি এইটো ক্যালকুলেশন কৰিম তেনেহলে আমি কি পাম x পূৰণ y পাম কথাটো বুজি পালা x পূৰণ y পাম এইটো আমি ক্যালকুলেশন কৰি কি পাম x পূৰণ y পাম তেনেহলে আমি cot θ কি পালো x পূৰণ y পালো তো সোয়া এইটো কেই নম্বৰ অপচনত দিয়া আছে তো তোমালোকে যদি ভালকৈ সোয়া এইটো তোমালোকৰ অপচন নম্বৰ সি দিয়া আছে তো অপচন নম্বৰ সি হ'ব ইয়া শুদ্ধ উত্তৰ আকৌ কৈছো কোৱেশ্চনটো কেনেকৈ কৰিলো প্ৰথমে আমাক cos θ দিয়া আছে আমি cos θ টো লিখি ললো এতিয়া আমাক তাৰ পিছত cosec θ দিয়া আছে তো আমি cosec θ টো লিখি ললো লিখি লোৱাৰ পিছত cosec θ ৰ ঠাইত আমি লিখিব পাৰো 1/sin θ আৰু এইফালে y আছে তো y লিখিলো তো ইয়াৰ পৰা আমি sin θ ক্যালকুলেশন কৰি কি পালো 1/y পালো তাৰ পিছত cot θ ৰ ফৰ্মুলা cos θ / sin θ তো cos θ ৰ ঠাইত আমি x পাতিলো আৰু sin θ ৰ ঠাইত আমি 1/y পাতিলো আৰু এইটো ক্যালকুলেশন কৰি আমি পাইলো x পূৰণ y তেনেহলে এইটো অপচন নম্বৰ সি আছে তো অপচন নম্বৰ সি হ'ব ইয়া শুদ্ধ উত্তৰ আশা কৰিছো এই কোৱেশ্চনটো বুজি পালা এতিয়া আমি নেক্সট কোৱেশ্চনটো লৈ আগবাঢ়িছো নেক্সট কোৱেশ্চনটো দিয়া আছে যদি tan a = cot b তেন্তে a + b ৰ মান কিমান এ নাম্বার অপশন দিয়া আছে 60 ডিগ্রি বি নাম্বার দিয়া আছে 0 ডিগ্রি সি নাম্বার দিয়া আছে 90 ডিগ্রি আর ডি নাম্বার দিয়া আছে 180 ডিগ্রি তো আমাক প্রথমে কি কি দিয়া আছে তো আমাক দিয়া আছে tan θ = cot b তো আমি লিখিলাম tan θ = cot b তো আমাক ইয়াতে কি আছে tan a তো আমি তলত কি লিখিলো tan a এতিয়া আমি cot b ঠেত কি লিখিব পাৰো tan 90 ডিগ্রি - b tan 90 ডিগ্রি - b মানে কি cot b কথাটো বুজি পালা তেনেহলে আমি cot b ঠেত কি লিখিব পাৰো tan 90 ডিগ্রি - b মানে আমি cot θ জাত কি লিখিব পাৰো আমি এটা ফর্মুলা পাইছিলো cot θ জাত আমি কি লিখিব পাৰো tan 90 ডিগ্রি - θ cot θ ঠাইত আমি কি লিখিব পাৰো tan 90 ডিগ্রি - θ তেনেহলে ইয়াতে cot b ঠাইত আমি কি লিখিব পাৰিম tan 90 ডিগ্রি - b এতিয়া সোয়া এই tan টো আৰু এই টো কোটা গল তেনেহলে এর মানটো আমি কিমান পালো a = 90 ডিগ্রি - b বুজি পালা যে এই tan টো আর এই tan টো কোটাকটি গল তেনেহলে ইয়াতে কি থাকিব a থাকিব তো a আৰু ইয়াতে কি থাকিব 90 ডিগ্রি - b থাকিব হয় না নহয় এতিয়া আমাক কিহৰ মান উলিয়াব গৈছে a + b তেনেহলে আমি কি কৰিব পাৰিম ইয়াতে আমাৰ a আছে আৰু এইফালে আমাৰ কি আছে -b তো -2 যদি আমি সমান সমানৰ এইফালে আনো তেনেহলে কি হ'ব +b হ'ব তো a + b = এইফালে কি আছে 90 ডিগ্রি তো আমি কি পাম a + b = কি পাম 90 ডিগ্রি তেনেহলে ইয়াৰ শুদ্ধটো কি হ'ব অপচন নম্বৰ সি যেটো আছে 90 ডিগ্রি এইটো হ'ব আমাৰ শুদ্ধ উত্তৰ আশা কৰিছো এই কোৱেশ্চনটো তোমালোকে বুজি পালা কেনেকৈ কৰিলা আকৌ এবাৰ কৈছো আমাক দিয়া আছে tan a = cot b আমি এইটো লিখি ললো তাৰ পিছত আমি ইয়াতে tan a ৰাখিলো তো আমি cot b ঠাইত কি লিখিব পাৰিম tan 90 ডিগ্রি - b তো ইয়াৰ পৰা আমি এই tan টো আৰু এই tan টো কটাকটি গল তো ইয়াতে কি আছে a আছে আৰু ইয়াতে কি আছে 90 ডিগ্রি - b তো এইটো ক্যালকুলেশন কৰি আমি কিমান পালো 90 ডিগ্রি তো অপচন নম্বৰ সি হ'ব ইয়াৰ শুদ্ধ উত্তৰ এতিয়া আমি নেক্সট কোৱেশ্চনটো লৈ আগবাঢ়িছো নেক্সট কোৱেশ্চনটো দিয়া আছে -1,7 আৰু 9,-3 বিন্দু দুটাৰ মধ্যবিন্দুৰ স্থানাঙ্ক হ'ব তো এ নাম্বার দিয়া আছে 4,2 বি নাম্বার দিয়া আছে 9,2 সি নাম্বার দিয়া আছে -1,6 আৰু ডি নাম্বার দিয়া আছে -5,4 তেনেহলে আমি মধ্যবিন্দুৰ স্থানাঙ্ক কেনেকৈ উলিয়াও প্ৰথম দুটা এড কৰো
এড কৰাৰ পিছত 2 দি ডিভাইড কৰোঁ তাৰ পিছত সেকেন্ড দুটা এড কৰোঁ তাৰ পিছত কি কৰোঁ 2 দি ডিভাইড কৰোঁ তেনেহলে আমাক পয়েন্ট দুটা কি দিয়া আছে -1,7 আৰু এটা কি দিয়া আছে 9,-3 তো প্ৰথমটো আমাৰ কি দিয়া আছে -1 আৰু ইয়াৰ প্ৰথমটো কি দিয়া আছে 9 তো +9 মানে আমি কি কৰিম এই প্ৰথমটোৰ লগত ইয়াৰ প্ৰথমটো কি কৰিম এড কৰিম তো -1 + 9 এড কৰিলো কৰাৰ পিছত এটো আমি কি কৰিম 2 দি ডিভাইড কৰিম আৰু এইটোক যদি আমি 2 দি ডিভাইড কৰো তেনেহলে আমি কিমান পাম ইয়াতে 8 বিয়োগ কৰিলে আমি 8 পাম আৰু তলত 2 পাম তো এটো যদি আমি কটাকটি কৰো তেনেহলে 2 4 গুণ 8 তেনেহলে আমি কি পাম 4 পাম তেনেহলে আমি এটা কি পালো 4 পালো এটা আমি 4 পালো মই ইয়াতে লিখিলো এতিয়া আমি কি কৰিলো প্ৰথমটোৰ লগত এইটো এড কৰি 2 দি ডিভাইড কৰিলো এতিয়া আমি কি কৰিম এই সেকেন্ডটোৰ লগত মানে 7 আৰু -3 এই দুটা এড কৰি 2 দি ডিভাইড কৰিম তেনেহলে কি দিয়া আছে 7 প্লাস আৰু এটা কি দিয়া আছে -3 তো এটো আমি এড কৰিলো এড কৰাৰ পিছত এটো আমি 2 দি ডিভাইড কৰিলো তো এটো যদি আমি ক্যালকুলেশন কৰো তেনেহলে এটো বিয়োগ কৰিলে পাম আমি 4 আৰু তলত কিমান আছে 2 তো এটো কাটাকাটি কৰিলে আমি কি পাম 2 পাম তেনেহলে এটা পালো আমি 4 আৰু এটা পালো আমি কি 2 তেনেহলে আমি মধ্যবিন্দুৰ স্থানাঙ্কটো কি পাম 4,2 তো এটো কত আছে অপশন নাম্বার এ আছে তো অপশন নাম্বার এ হ'ব ইয়াৰ শুদ্ধ উত্তৰ আশা কৰিছো তোমালোকে এনেকুৱা যদি বেলেগ ধৰণৰ দিয়ে তোমালোকে কৰিব পাৰিবা মই আকৌবাৰ বুজাই দিছো আমাক পইণ্টটো দিয়া আছে -1,7 আৰু এটা দিয়া আছে 9,-3 আমি কি কৰিম এই প্ৰথমটোৰ লগত এই প্ৰথমটো এড কৰিম এড কৰাৰ পিছত কি কৰিম 2 দি ডিভাইড কৰি দিম মানে এনেকৈ লিখিম -1 + 9 / 2 তো এটো ক্যালকুলেশন কৰি কিমান পাম 4 পাম ঠিক একেদৰে আমি কি কৰিম এই সেকেন্ডটোৰ লগত এই সেকেন্ডটো কি কৰিম এড কৰিম তো এড কৰিলে কি হ'ব কিমান হ'ব 7 + -3 তাৰ পিছত কি কৰিব লাগিব 2 দি ডিভাইড কৰিব লাগিব তাৰ পিছত এটো ক্যালকুলেশন কৰি আমি কি পাম 2 পাম তেনেহলে আমি পয়েন্ট দুটা কি পাম 4,2 তো অপশন নাম্বার এ আছে 4,2 তো এটো হ'ব আমাৰ শুদ্ধ উত্তৰ আৰু এটো মই তোমালোকক সুবিধাৰ কাৰণে সাইটতো লিখি দিছো যাতে তোমালোকৰ ৰিভাইজ কৰোতে সুবিধা হয় আশা কৰিছো এটো কোৱেশ্চন বুজি পালা তেনেহলে আমি নেক্সট কোৱেশ্চনটো লৈ আগবাঢ়িছো নেক্সট কোৱেশ্চনটো দিয়া আছে sin 2x = cos x হলে x ৰ মান হ'ব তেনেহলে আমি এনেকুৱা কোৱেশ্চন অলপ আগতে কৰি আহিলো তো আমি sin 2x θ কি দিয়া আছে আমাক কোৱেশ্চনটো sin 2x θ = cos x তো আমি লিখিলো sin 2x θ = cos x তাৰ পিছত কি কৰিলো তাৰ পিছত আমাক ইয়াতে sin 2x দিয়া আছে তো আমি ইয়াতে কি লিখিলো sin 2x তাৰ পিছত ইয়াতে আছে cos x তো cos x ৰ জায়গাত আমি কি লিখিব পাৰো sin 90 ডিগ্ৰী - x মানে cos θ ৰ জায়গাত আমি কি লিখিব পাৰো sin 90 ডিগ্ৰী - θ তেনেহলে আমি cos x ৰ জায়গাত কি লিখিব পাৰো sin 90 ডিগ্ৰী - x আগৰ কোৱেশ্চনটোত আমি a b লৈ কৰি আহিলো তো এইটো আমি কি লিখিব পাৰিম cos x ৰ জায়গাত sin 90 ডিগ্ৰী - x এতিয়া কি হ'ব এতিয়া এই সাইনটোৰ লগত এই সাইনটো কটাকটি যাব তেনেহলে ইয়াতে কি থাকিব 2x আৰু ইয়াতে কি থাকিব 90 ডিগ্ৰী - x কথাটো বুজি পালা এতিয়া আমি কি কৰিম ইয়াতে আমাৰ 2x আছে তো আমি 2x লিখিলো ইয়াতে কি আছে -x আছে তো আমি যদি সমান সমানৰ এইফালে আনো তেনেহলে কি হ'ব +x = এইফালে কি থাকিব 90 ডিগ্ৰী থাকিব হয় না নহয় এতিয়া কি কৰিম এতিয়া যদি আমি এই দুটা এড কৰো 2x + x তেনেহলে কি হ'ব 3x = এইফালে কি আছে 90 ডিগ্ৰী আছে হয় না নহয় এতিয়া যদি এই 3 টো x ৰ লগত কি হৈ আছে পূৰণ তো এইফালে গলে কি হ'ব হৰণ তো এই থাকিব 90 ডিগ্ৰী আৰু তলত 3 টো আছে কি হ'ব হৰণ হ'ব তাৰ পিছত যদি এটো আমি কটাকটি কৰো তেনেহলে কি হ'ব 3 × 9 তেনেহলে আমি ইয়াৰ উত্তৰটো কি পাম 30 ডিগ্ৰী তেনেহলে ইয়াৰ উত্তৰটো কি হ'ব অপচন নাম্বাৰ বি 30 ডিগ্ৰী কথাটো বুজি পালা মানে এই 2x টো ইটো আছে তো এইফালে আছে -x তো সমান সমান এইফালে আনলে কি হ'ব +x হ'ব তাৰ পিছত এইফালে কি আছে 90 ডিগ্ৰী এতিয়া 2x + x মানে কি 3x আৰু এইফালে কি থাকিব 90 ডিগ্ৰী তো 3 টো x ৰ লগত কি হৈ আছে পূৰণ তো 3 টো এইফালে গলে কি হ'ব হৰণ তাৰ পিছত এটো আমি কটাকটি কৰাৰ পিছত কি পালো 30 ডিগ্ৰী আশা কৰিছো তোমালোকে এই কোৱেশ্চনটো বুজি পালা তো ইয়াৰ সমাধানটা মই ইয়াতে লিখি দিছো তোমালোকে এইটো লিখি লবা এতিয়া আমি নেক্সট কোৱেশ্চনটো লৈ আগবাঢ়িছো নেক্সট কোৱেশ্চনটো দিয়া আছে এটা সমান্তৰ প্ৰগতিৰ nতম পদ n = 2n + 3 হয় তেন্তে সাধাৰণ অন্তৰ কি হ'ব সাধাৰণ অন্তৰ মানে কি d তো আমাক d কি হ'ব এইটো সুধিছে আৰু আমাক n পদটো কি দিয়া আছে 2n + 3 তো a নম্বৰ অপচন দিয়া আছে 3 b নম্বৰ দিয়া আছে 2 c নম্বৰ দিয়া আছে 1 আৰু d নম্বৰ দিয়া আছে 5 তেনেহলে আমি এটা ফৰ্মুলা জানো কি ফৰ্মুলা যে আমাক যদি d উলিয়াব দিয়ে তেনেহলে আমি কি কৰিব লাগে সেকেন্ড পদটোৰ পৰা মানে a টোৰ পৰা আমাক কি কৰিব লাগে a1 টো বিয়োগ কৰিব লাগে হয় না নহয়
a2 ৰ পৰা a1 টো আমাক কি কৰিব লাগে বিয়োগ কৰিব লাগে তেনেহলে সো এইটো আমি কেনেকৈ কৰিম আমাক দিয়া আছে n = 2n + 3 প্ৰথমে আমি কি উলিয়াই লম a1 উলিয়াই লম a1 আৰু a2 উলিয়াই লম তো প্ৰথমে আমি a1 উলিয়াই লম কেনেকৈ তো a1 মানে কি n ৰ ঠাইত আমি কি বহাম 1 বহাম a1 মানে কি n ৰ ঠাইত আমি কি বহাম 1 বহাম তেনেহলে এইটো সো কি দিয়া আছে ইয়াতে আছে 2n তো আমি কি লিখিম 2 পূৰণ 1 প্লাস কি আছে 3 তো ইয়াতে আমি কি লিখিম প্লাস 3 তো এইটো যদি আমি ক্যালকুলেশন কৰো 2 + 3 কিমান হ'ব 5 হ'ব তো আমি a1 টো কি পালো 5 পালো ঠিক একেদৰে এতিয়া যদি আমি এইটো কৰো a2 টো কৰো তেনেহলে n ৰ মান কিমান পালো এবাৰ 2 পালো a2 ৰ ক্ষেত্ৰত n ৰ মানটো আমি কি পাম 2 পাম তো আমি কি কৰিম ইয়াতে আমি কি কৰিম n ৰ ঠাইত 2 বহাই দিম মানে আছে 2n মানে কি হ'ব 2 পূৰণ 2 হ'ব প্লাস কি আছে 3 তো ইয়াতে আমি কি পাম 3 বহাম তাৰ পিছত যদি এইটো ক্যালকুলেশন কৰো 4 + 3 তেনেহলে কি হ'ব 7 হ'ব তেনেহলে আমি a1 আৰু a2 পাই গলো a1 পালো 5 আৰু a2 পালো 7 বুজি পালা a1 আৰু a2 কেনতে পালো যে a1 ৰ ক্ষেত্ৰত n ৰ মান কিমান হ'ব 1 হ'ব তো আমি n ৰ ঠাইত 1 বহালো তাৰ পিছত ক্যালকুলেশন কৰি 5 পালো a2 ৰ ক্ষেত্ৰত n ৰ মান কি হ'ব 2 হ'ব তো n ৰ ঠাইত আমি 2 বহালো ক্যালকুলেশন কৰি পালো 7 এতিয়া আমাক উলিয়াব কৈছে সাধাৰণ অন্তৰ মানে d তো d আমি কেনেকৈ উলিয়াম a2 - a1 তো আমি a2 কিমান পালো a2 পালো আমি 7 minus a1 কিমান পালো 5 তো 7 - 5 মানে কিমান 2 তো আমাৰ সাধাৰণ অন্তৰটো কি হ'ব 2 হ'ব তেনেহলে 2 কত আছে সোৱা তেনেহলে 2 আছে তোমালোকৰ অপচন নম্বৰ বি তেনেহলে অপচন নম্বৰ বি হ'ব ইয়াৰ শুদ্ধ উত্তৰ কথাটো বুজি পালা যে সাধাৰণ অন্তৰৰ ফৰ্মুলা হয় d = a2 - a1 তো আমাক a1 উলিয়াব লাগিব তো a1 ৰ ক্ষেত্ৰত তোমালোকৰ n ৰ মান কিমান হ'ব 1 হ'ব আৰু a2 ৰ ক্ষেত্ৰত n ৰ মান কিমান হ'ব 2 হ'ব তো আমি ইয়াতে বসাই দিম বহাই দিয়াৰ পিছত a1 আৰু a2 উলিয়াই লম তাৰ পিছত আমি সাধাৰণ অন্তৰ d উলিয়াই লম তাৰ পিছত আমি উত্তৰটো কি পাম অপচন নম্বৰ বি 2 পাম আশা কৰিছো এইটো কোশ্চেন তোমালোকে বুজি পাইছা যদি কোশ্চেন বৰ ব্ল্যাক ধৰণেও দিয়ে তোমালোকে কৰিব পাৰিব লাগিব এতিয়া আমি নেক্সট কোশ্চেনটো লৈ আগবাঢ়িছো নেক্সট কোশ্চেনটো দিছে এটা বৃত্তৰ এডাল বেছৰ মূৰত টনা স্পৰ্শক কেইডাল তো এ দিছে লগ লগা হ'ব বি নাম্বার দিছে পৰস্পৰ লম্ব হ'ব সি নাম্বার দিছে সমান্তৰাল হ'ব আৰু ডি নাম্বার দিছে কটাকটি কৰা হ'ব তো কোশ্চেনটো এনেকৈ হ'ব লাগিছিল এটা বৃত্ত এডাল বেছৰ মূৰত টনা স্পৰ্শক কি হ'ব এটো এনেকৈ হ'ব লাগিছিল কেইডাল নহয় তো এক নম্বৰ অপচন দিয়া আছে লগ লগা হ'ব বি নাম্বার দিয়া আছে পৰস্পৰ লম্ব হ'ব সি নাম্বার দিয়া আছে সমান্তৰাল হ'ব আৰু ডি নাম্বার দিয়া আছে কটাকটি কৰা হ'ব তো এটা বৃত্তৰ এডাল বেছৰ মূৰত টনা স্পৰ্শক কেনেকুৱা হ'ব সমান্তৰাল হ'ব হয়নে নহয় কাৰণ এইটো বৃত্ত তো ইয়াৰ স্পৰ্শ কি হ'ব এনেকুৱা হ'ব স্পৰ্শ কি হ'ব এনেকুৱা হ'ব তো এই দুটা কি সমান্তৰাল তেনেহলে ইয়াৰ উত্তৰটো কি হ'ব অপচন নম্বৰ সি সমান্তৰাল যেহেতু এইটো বৃত্ত তো ইয়াৰ স্পৰ্শ কোনবাৰ এইবাৰ তো এইবাৰ কি হ'ব সমান্তৰাল হ'ব তেনেহলে ইয়াৰ উত্তৰটো কি হ'ব অপচন নম্বৰ সি সমান্তৰাল হ'ব তাৰ পিছত লাষ্ট কোশ্চেনটো চোৱা কি দিয়া আছে কোন অখণ্ড সংখ্যা n ৰ বাবে অযুগ্ম অখণ্ড সংখ্যাৰ আৰ্হিত কি হ'ব যে আমাক যিকোনো এটা অখণ্ড সংখ্যা দিয়া আছে সাপোজ n তো ইয়াৰ বাবে অযুগ্ম অখণ্ড সংখ্যাৰ আৰ্হিত আমাক লিখিব কৈছে তেনেহলে আমি যদি n ৰ ঠাইত 1 বহাও এইটো যদি আমি কৰো a নাম্বাৰটো যদি আমি n ৰ ঠাইত 1 বহাও তেনেহলে আমি কি পাম 2 পাম তো আমি এইটো কি পাম যুগ্ম কিন্তু আমাক কোশ্চনত কি কৈছে অযুগ্ম তেনেহলে আমাৰ অপচন a টো নহব কাৰণ আমি যুগ্ম পালো কিন্তু কোশ্চনত আমাক কি কৈছে অযুগ্ম তেনেহলে আমাৰ অপচন নম্বৰ a টো নহব এতিয়া আমি অপচন নম্বৰ বি টো কৰো তো n ৰ ঠাইত আমি 2 বহাও পাৰো তেনেহলে কি হ'ব 2 হ'ব তো 2 টো যুগ্ম না অযুগ্ম যুগ্ম তেনেহলে আমাৰ কোশ্চনত কি সুধিছে অযুগ্ম তেনেহলে বি টো নহব এতিয়া আমি সি টো কৰো সি টো যদি কৰো আমি যদি বহাই দাও n এর জায়গাত যদি আমি 1 বহাও 1 + 1 তেনেহলে আমি কি পাম 3 পাম তেনেহলে আমি কি পাম 3 পাম ঠিক একেদৰে আৰু যদি আমি বহাই দিও তেনেহলে এটি কি অযুগ্ম তো আমাক কোশ্চন কি কৈছে অযুগ্ম তো এইটো হ'ব আৰু এটা বহাই দিও আমি যদি n ৰ ঠাইত 2 বহাও প্লাস কি হ'ব 1 তেনেহলে 2 2 * 4 আৰু 1 কিমান হ'ব 5 তো 5 টো কি অযুগ্ম আমাক কোশ্চনত কি সুধিছে অযুগ্ম তেনেহলে এইটো হ'ব আৰু এটা एग्जांपल দি সুধিছো সাপোজ আমি 3 বহালো 2 পূৰণ 3 2 পূৰণ 3 + 1 তেনেহলে এইটো কি হ'ব 3 2 * 6 + 1 7 হ'ব তো 7 টো কি অযুগ্ম আৰু কোশ্চনত আমাক কি সুধিছে অযুগ্ম তেনেহলে অযুগ্ম অখণ্ড সংখ্যাৰ আৰ্হিটো কি হ'ব 2n + 1 কাৰণ এইটোত আমি n ৰ মান যিয়ে নভয় 1 2 3 তোমালোকে যি n ৰ মান নভয় কিয় ইয়াতে তোমালোকে কি পাবা অযুগ্ম সংখ্যা পাবা তেনেহলে আমাৰ আৰ্হিটো কি হ'ল 2n + 1 তেনেহলে অপচন নম্বৰ সি হ'ব ইয়াৰ শুদ্ধ উত্তৰ এতিয়া তোমালোকে যদি ডিট বহোৱা তেনেহলে তোমালোকে কি পাবা যুগ্ম পাবা যেনেকুৱা মই এটা एग्जांपल লৈছো সাপোজ মই 1 বহাই দিছো
তো এনৰ ঠাইত যদি আমি 1 বহাও তেনেহ'লে আমি কি পাম 2 তো 2 টো কি যুগ্ম কিন্তু কোৱেশ্চন আমাক অযুগ্ম সুধিছে তো অপচন নম্বৰ ডি টো আমাৰ নহব বি টো নহব আৰু এ টো নহব কাৰণ এইবোৰ যুগ্ম ওলাই তো ইয়াৰ আৰহিটো কি হ'ব অপচন নম্বৰ সি 2n + 1 আশা কৰিছো আজিৰ ক্লাছত যিমানখিনি তোমালোকক এমসিকিউ কৰালো তোমালোকে এমসিকিউ কোৱেশ্চনবোৰ ভাল পালা যদি ভিডিওটো ভাল পালা তেনেহলে ভিডিওটো এটা লাইক কৰি দিবা আৰু যিমানখিনি কনসেপ্ট তোমালোকক বুজাবলৈ ট্ৰাই কৰিলো সেই কনসেপ্টবোৰ তোমালোকে ভালকৈ বুজিবা তেনেহলে তোমালোকৰ এক্সামত যেনেকৈ ন কোৱেশ্চন আহে তোমালোকে লিখিব পাৰিবা আৰু এই কোৱেশ্চনবোৰৰ লগতে তোমালোকক যিমান সমাধান লিখি দিছো সেইবোৰ তোমালোকে তোমালোকৰ বহিত নোট ডাউন কৰি লবা তেনেহলে তোমালোকে পৰীক্ষাত যেনেকৈ ন এমসিকিউ আহে তোমালোকে কৰিব পাৰিবা আৰু ক্লাস 10 ৰ কাৰণে আমাৰ এটা WhatsApp গ্ৰুপ আছে ডেসক্ৰিপচনৰ লিংক দি দিম আৰু আমি তোমালোকক ভিডিওবোৰ দি যাম পৰীক্ষাৰ আগলৈকে সো তোমালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা সো আজি ভিডিওটো ইয়াতে সামৰিছো নতুন এটা ভিডিওৰ লগত পুনৰ দেখা দেখি হম ভিডিওটো চোৱাৰ কাৰণে তোমালোকক ধন্যবাদ জনাইছো